সুদীৰ্ঘ সময় হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ মজিয়াত হিন্দুত্ব আৰু ৰাষ্ট্ৰীয় আদৰ্শৰে কাম কৰি অহা মাধৱ দাসক উষ্ম আদৰণি লখিমপুৰত যোৱা 11 আগষ্ট তাৰিখে কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিয়ে আহ্বান কৰা সাধাৰণ পৰিষদৰ সভাত প্ৰতিখন জিলা প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ কৰ্মকৰ্তা সদস্যবৃন্দ উপস্থিতিত সাধাৰণ পৰিষদৰ সভাই সৰ্বসন্মতিক্ৰমে সাংগঠনিক কাম-কাজ চলাই যাবলৈ মাধৱ দাসক ভাৰপ্ৰাপ্ত সভাপতি আৰু নলবাৰী জিলাৰ অংশুমান শৰ্মাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। উক্ত দায়িত্ব গ্ৰহণ কৰি মাধৱ দাসক স্বগৃহ লখিমপুৰ জিলাত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ লখিমপুৰ জিলা কৰ্মীসকলে বিপুল আদৰণি জনায়। শুকুৰবাৰে পৰিষদৰ লখিমপুৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত পৰিষদৰ লখিমপুৰ জিলা সদস্যসকলৰ লগতে বহু কেইজন জ্যেষ্ঠ গুণী জ্ঞানী ব্যক্তি উপস্থিত থকাৰ লগতে লখিমপুৰ চৰকাৰী পেঞ্চনাৰ সন্থাৰ বয়োজ্যেষ্ঠ লোকসকলো উপস্থিত থাকে। ইয়াৰ উপৰি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতি তদৰ্থ সমিতিত স্থান পোৱা লখিমপুৰৰ জ্যেষ্ঠ নেতা বিতুমণি গগৈকো আদৰণি জনোৱা হয়। ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা কাৰ্যকৰ্তা তথা সাংবাদিকসকলক উদ্দেশ্যি কয় যে সামাজিক জীৱনত ভৰি থোৱা দিনৰে পৰা হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ মজিয়াত জড়িত হৈ আদৰ্শগত হিন্দুত্বৰ হকে লখিমপুৰ আঞ্চলিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি জিলা তথা শেষলৈ কেন্দ্ৰীয় নেতৃত্বৰ দৰে গধুৰ পদত অধিষ্ঠিত হোৱালৈকে অৰিহণা যোগোৱা তথা প্ৰতি মুহূৰ্তত উৎসাহিত কৰি তোলা বৰ্তমানৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা তথা মোৰ গুৰু বলেন বৈশ্যৰ লগতে কেন্দ্ৰীয় নেতৃত্ব লখিমপুৰ জিলা সমিতিৰ বিষয়বিয়াৰ প্ৰমুখ্যে কাৰ্যকৰ্তাসকল আৰু লখিমপুৰ জিলাৰ সন্মানীয় সংবাদকৰ্মীৰ সৈতে লখিমপুৰ তথা অসমৰ সমাজ জীৱনৰ জনগণলৈ আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে। আগন্তুক নৱেম্বৰ মাহৰ 23, 24 আৰু 25 তাৰিখে তিনিচুকীয়া জিলাত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অধিৱেশন পৰ্যন্ত মাধৱ দাসক এই গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। লখিমপুৰ জিলাত আজি মোৰ গৃহ জিলাত মই ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ইয়াতে উপস্থিত হৈ নিজকে ধন্য মানিছোঁ। সামাজিক জীৱনত ভৰি দিয়াৰ পৰা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ মজিয়াত জড়িত হৈছিলোঁ আৰু আদৰ্শগত হিন্দুত্ব হকে লখিমপুৰ জিলাৰ আঞ্চলিক পৰ্যায়ৰ পৰা জিলা তথা শেষলৈ কেন্দ্ৰৰ দায়িত্ব বহন কৰিব লগা হৈছিল আৰু এই আগুৱাই যোৱাত মোৰ লখিমপুৰ জিলা সমিতিৰ বিষয়বিয়াসকল শ্ৰদ্ধাৰ মোৰ বৰ্তমান মুখ্য উপদেষ্টা বলেন বৈশ্য ডাঙৰীয়া মোৰ গুৰুতুল্য লগতে মোৰ জিলাৰ কাৰ্যকৰ্তাসকল লখিমপুৰৰ সংবাদকৰ্মীসকল লখিমপুৰৰ জনগণ লগতে অসমবাসীৰ অসমৰ সমাজ জীৱনত জড়িত থকা আমাৰ অসমৰ জনগণৰ লগতে মই তেখেত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে কৃতজ্ঞতা জনাইছোঁ আৰু সনাতন সভ্যতা সংস্কৃতিৰ হকে কাম কৰি আহিছিলোঁ। এতিয়াও মই যি দায়িত্ব লৈছোঁ এই দায়িত্ব লৈ মই জোৰদাৰভাৱে এই সনাতন সভ্যতা সংস্কৃতিৰ ৰক্ষাতে কাম কৰি যাম আৰু দেশৰ তথা ৰাষ্ট্ৰৰ সেৱাত মই সদায় এজন অতন্ত প্ৰহৰীৰ দৰে মই সেৱাত বৰ্তি থাকিম বুলি আজি আপোনালোকৰ সবত কথা দিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।